ơi যাও দে ইয়াতে বহি থাকে ডলফিন চলফিন যাই থাকে ধুবাটা চাই কি হত বা কেনেকে বা আর ভৰি এখন সেই দেখে আহিছি মানে সৰে আছে দেখোন কিয় বা এখন ভৰি তো গুড মৰ্ণিং গাইজ এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ তো গাইজ আজি ভিডিঅ'টো ডাইৰেক্ট মই ঘৰৰ পৰা আৰম্ভ হ'লোঁ আৰু প্ৰায় এতিয়া টাইম হৈছে এইফালে চাব পাৰে 12:52 তো এইমাত্ৰ জাষ্ট উঠিলোঁ আৰু এতিয়া ডাইৰেক্ট ভাতটো খাই কিনে মই দেখি আছোঁ এইফালে ভাত আহি আছে উঠি কি মানে গাইজ ডাইৰেক্ট ভাতেই দিছে চাহ তাহ দেখা নাই এইফালে পানী আৰু মই এতিয়া নুঠিলোঁ এই উঠাৰ কাৰণটো হ'ল কি চাব পাৰে এইফালে কোন আছে এইটো চলি দেখিছেনে গাইজ ই মাতা কাৰণে উঠিলোঁ এতিয়া মানে ক'লাক কি আহোঁ অলপ ফুৰি ক'ত যাওঁ কি কৰোঁ আৰু গাইজ মই এটা বস্তু দেখি আছোঁ কলে যাই কিনে আমাৰ নতুন মেম্বাৰ এটা আহিছে নতুন মেম্বাৰ কি মই বঢ়িয়াকৈ দেখি আছোঁ কলে যাই কিনে চাই থাকোঁ আৰু মানে কি হ'ল মই যে কৈছিলোঁ হেৰি নতুন মেম্বাৰ এটা কোন মেম্বাৰ মই ভালকৈ দেখি আছোঁ চাবচোন একবাৰ এইটো গাইজ আমাৰ টিকলা মেম্বাৰ এইটো ঐ ভাত চাত খাইছে একদম চেগাইছি মানে মোৰ একদম ভাল বড়ো বন্ধু হৈ গৈছে মই যিহেতু মালিক মানে কি হৈছে যোৱাকালি মই ৰঙেত গৈছিলোঁ আহিছিল তুমি দেখা পাইছি যাই পিছে মানে এনেকৈ দাউৰি আহিছিল দাউৰি অহাৰ পিছত মই যিহেতু সি মোৰ লগতে আছিল তো মই আনিব লগাই হ'ল ঘৰত লৈ গৈছোঁ বঢ়িয়াকৈ আহিনে গাখীৰ চাহীৰ খুৱাইছোঁ যিহেতু দাঁত চাত বজা নাই ভাত চাত খাব পৰা নাই এনেকৈ আৰু বঢ়িয়াকৈ থৈ দিছোঁ আৰু আমাৰ এইটো এই ৰুমটোত কান্দিও ধন দে তই থাক মই যাৱা দে থাকবি আমাৰ ই আছে ইয়া নাই ঘুমাই দিম এই কুটি যায় গাইছ তাৰ ঐ যাওঁ দে গাইছ এতিয়া আমি ৰঙিয়াত যাই আছোঁ এতিয়া মানে এনেই যাম আৰু ৰঙিয়াত হয় নে নহয় আৰু তই এইগিলা কি পিন্ধি গৈছে আপিছলি চলা পিংক কালাৰ কি বেয়া কালাৰ কোনোবা দিয়া নেকি কোনোবা আপি দিছে চাগে মানে কি হৈছে গাইছ একো এটা পিংক কালাৰৰ বস্তু পিন্ধিব নোৱাৰে আপি দিছি কিবা দিছি মোৰ কি কিবা পইচা কিনিব পইচা নাই নেকি হা মোৰ কিবা অভাৱ আছে নেকি হা কি বেয়া লাগছে গাইছ কেনে লাগছে কবিচোন ক'বাৰ পৰা হাল্লা কৰি আহিছে চিকে দে যা আৰু এতিয়া বঢ়িয়াকৈ মইতো কৈছোঁ ৰঙিয়াত যাম কি কৰোঁ এইগিলাখান মই নিজে নাজানো গাইছ মই মানে কি ক'ম এনেই আৰু কৈছোঁৱেইতো যিহেতু মই ডেইলি ভ্লগ দিব ট্ৰাই কৰি থাকোঁ ডেইলি ভ্লগ দিব খুজি থাকোঁ তো এইফালে এই চিকে কিয়ে পাগলা ই কেনেকৈ হাল্লা কৰিছে তো এতিয়া যাই আছোঁ আৰু মানে কি হৈছে এইবাৰ ডাইৰেক্ট ধুবাৰা কলা কি বোলে এডোখৰফালে বগৰী নাথাকে না আমাৰ ফালে থাকে এতিয়া গাঁও নেকি এইগিলা এতিয়া মই বঢ়িয়াকৈ বগৰী লৈছোঁ খাইটো বনাই গিলা আমাৰ গাঁৱৰীয়া বগৰী বঢ়িয়াকৈ লৈছোঁ কি কি ডাঙৰ লেকচাৰটো মাৰিলে আমাৰ গাঁৱত বগৰী নাই বুলি নাইতো ক'ত আছে ক'ত বগৰী আছে সি যি ভিডিঅ'টো কৰিলে আপোনালোকে তাৰ পিছফালে বগৰী গাছ ঢালি পাইছে নাই এনে কৈছে এইগিলা বগৰী নাই আৰু তই এইকেইটা বগৰী যেনে কাম নাপাবি তোৰ খাবা যি বেছি কিনবে যাচোন বাজাৰত 40 টকা কেজি কি কয় ডাঙৰ লেকচাৰ নাই মাৰে তাৰমানে কি হৈছে তাৰমানে কণ্টেইনৰ কাৰণে বগৰী কেইটা লৈছে একো নাই কালি কণ্টেইন লাগে গাই এনে কৈ এইগিলা এনে কৈ তো আহিলোঁ গাইছে ধুবৰাতে ঘৰত আজি মই বঢ়িয়াকৈ ধুবৰাতে ৰুম চুম দেখাম বঢ়িয়াকৈ এফালে আছে ইয়াতে এইটো মানে ধুবৰাতে ৰুম আৰু এখন হ'ল বেলকনি খিৰিকী মানে সিহঁতি মানে পুরো একদম ভিউ পাই নয় উঠবা না মানে কি মই বোলো ষ্টুডিঅ' বনাম আমার ফাদারে কি কই জানো ফাদারে ওই যে বলে পাগল মরম লাগাই হয়ো মোৰ ৰুমটো ভাল লাগছে কিন্তু কিবা এটা মোৰো ভাল লাগছে ষ্টুডিঅ'ৰ কাৰণে বেষ্ট আৰু একদম আৰু হয়তো কি বঢ়িয়া ভিউ এটা পাই খালৰ ভিউ ইয়াতে বঢ়িয়া ডলফিন চলফিন যাই থাকে ধুবাটা চাই থাকে আসলে তুমি ষ্টুডিঅ' বনাম কিন্তু এইটো পাক্কা বনবই নহবই এইফালে এটা বনাম আৰু মই নিজৰ পইচাৰে এটা ষ্টুডিঅ' বনাম মানে সেইটোৱে আৰু এতিয়া আমি ইয়াতে বঢ়িয়া বগৰী কুটি কৰি খাম আৰু পুৰা একদম জ্বালা তলা ঠিক আছে এবাৰ কোন আহিছেচোন আমাৰ লগত কি কয় এইচোন গাইছ আৰু এটা বস্তু কি হৈছে গম পাইছা না আমি বঢ়িয়া বগৰী কুটি খাম বুলি আছোঁ ধুবৰা কি কৰিছে ইমান উঠি আহি চলিটো এই বইনাও বগৰী কুটি দিব দিছে আমি হ'ব লাগে আৰু মানুহ কি বঢ়িয়া কুটি আনি দিছে
বাৰু হ'লেও এনেকুৱা হ'ব নালাগে হয়নে নহয় তহঁতে কি কবি তো কি কম আৰু এই তই আৰু কি কবি তই খাব পালি হ'ল আৰু খাব পালি হ'ল সেই আৰু তাৰ পৰা বাছ পেচি হাতে খাব পালি হ'ল আৰু এইফালে তই কি কবি ভাল আছে কিন্তু ন তই কি কবি ওৱাকাই দে কেতিয়াবা আহিছি বাৰু ই। ই গ্ৰীণ চি কি তুমি হ'লে এনেকুৱা হ'ব নালাগিছিলে শুন এনেকুৱা হ'ব নালাগে কেনেকুৱা কি কি কেনেকুৱা ইমান উঠিয়াই গিয়া তুমি চলিটো মই অলপ আগৰ পৰাই দে আৰু এতিয়া খেলা খেলিব যাম মই এতিয়া বঢ়িয়া পকৰিছে খাই লওঁ আৰু এই চালা একদম চালা খোৱা মানে এই মানে কি হৈছে গাইছ ইয়াতে আমি বগৰী খাই আছোঁ দেখো আমি ইয়াতে বঢ়িয়া বহি কিনে খাই আছিলোঁ বগৰী আছিল এই ধুব কি কৰিছে জানা না এই গোটাই কাই ধান লৈ গৈছিলোঁ কিনে একবাৰ ইয়াতে ঢুকাইছোঁ এই চাওঁ বগৰী কাঢ়াই কি মানে মানুহৰ এই লক্ষণ নেকি ই এটা পিছে পিছে যাই আছে এই চাওঁ দেখছ ধুব চবাত দেখছ এই চাওঁ আর মানে মই কোৱা নাছিলোঁ বগৰী নাপায় বুলি পেলাই এই সেই নাপাই পোৱা দিছে উপায় নাই দিয়া খাবই দে দে খ খ আছে না খ খ খ কি কৰিম তই কি কি কৰিম বগৰী তই আনিলি ময়ে আনিলোঁ মই বাছি দিছিলোঁ বাৰু ভিডিঅ' যোৱা না তই এইটো ই জেহা লাগলাই নাই নাপায় নে এফালে হয়নে নকচোন ঐ মোক নাপায় পিছে গাঁও চলি না তো গাইছ ধুবৰ আছে বা বঢ়িয়াকৈ বগৰী চগৰী খাই আহিলোঁ এতিয়া এখন দোকানত সোমাইছে মানে কি ইয়াতে বোলে কিবা খুৱাব লাগে মই চব যা খুৱাম যা চব খুৱাম যা এতিয়া দেখো ৰ গাইছ এই চাচোন এই 1 টকা 20 পইচা আছে সিহঁতক কৈছোঁ বঢ়িয়াকৈ যি খা তাক চব খাই মই পইচা মাৰি দিছোঁ যে বঢ়িয়াকৈ মই আৰু ফুট মাৰোঁ আৰু যিহেতু মোৰ তাত পইচা নাই তেনেকৈ খাই তাক বাকীত খাব লাগিব যাই থৈছোঁ কয় হা কি কৈছে তই এইবাৰ মানে আমি যাই আছোঁ আমাৰ তাতে খেলা হ'ল বা মানে আপোনালোকেতো জানে আমাৰ তাতে সদায় খেলা হয় তো আজিও যাম আজি আমাৰ মানে মই দুবাৰা হায়াৰ মাতিলোঁ হায়াৰ কেনেবা খেলা হ'লে বৰদন ভুকি আছে কি বোলে তামান ফিক্স মাৰে তামান কুবই তই যাম এৰ খেলা চাম কেনেকুৱা কুবই নে কি হা তুমি বোলে মস্ত প্লেয়াৰ হা আমি গম পাম হয়নে নৰে এনেই আৰু আমাৰ তাকে ফিল্ডক তাতেই যাই লগ পাম তো আহিবলগা আমাৰ ফিল্ড এফালে মোৰ লগত আছে আমাৰ গাঁৱৰ তাকলো প্লেয়াৰ চলি গিলে আছে আর খেলা হবো আজি আর ধামাকা 6 হবো সদায় আৰু কিমান দেখাম এটা খেলাৰ ভিডিঅ' দেখ দে আজি একবাৰ নে কি মিনটো দা তই কি কবি কি কবি তই মিনটো দা আমি আজি মিনটো দা আজি পুৰা 6 মাৰিব আৰু মই খেলবা নাজানো হ'ব এই বলে বটি 6 তই চলি দিলি ভাগ হৈ গেল টচ কৰা হৈ গেল আমাৰ মানে ফিল্ডিং বললাক এটা ধুবৰা বেটিং দিলোঁ সি যিহেতু আসিয়ে বেয়া পাব না সেইকাৰণে ফাৰ্ষ্ট বেটিং দি দিলোঁ তাকে এইফালে আছে জেগা ৰাইজ ফিল্ডিং কৰোঁ এই গাইছ ধুব বল মাৰিব আছিলা এটা 6 খাই মুখ চুখ ৰঙা হৈ গৈছি কি হ'ব তে আৰু জয় দে আমি ধুবৰ পইচা গেল এইফালে আছে সি আজি চাচোন সি চবকে মানে কি অৰ্ডাৰ দি আছে তই কি কবি তাৰ কথা মানে চাবি সি এটা 6 মাৰিছিল ই 6 মাৰি ফুলি গৈছি বাৰে বাৰে কৈ আছে কি এটা লাগছি এটা লাগি ভাবিছোন তাক তো গাইছ খেলা চেলা খেলাই বঢ়িয়াকৈ এতিয়া ঘৰত গালোঁ এতিয়া মানে কি হ'ল গাইছ মইতো পুৱাই দেখাইছিলোঁ আমাৰ নতুন মেম্বাৰটোৰ কথা দেখাইছিলোঁ এইটো মানে কি হ'ল তাৰ কাৰণে এটা মই বঢ়িয়াকৈ ঘৰ বনাম আৰু এইফালে মোৰ লগত ডেকা আছে অলপ মানে মানে বনাম আৰু ঘৰটো বনাই কিনে মানে তাক আমি বঢ়িয়াকৈ পুহিম ইয়াতে এখিনিত মানে সৰুকৈ এটা ঘৰ বনাম তাৰ কাৰণে বঢ়িয়াকৈ আৰু এতিয়া মানে আমি এতিয়া ঘৰ বনাই আছোঁ তো কি কবি ডেকা তই মানে কুকুৰটো আনছা ভালে বুলিছে কুকুৰটো ভালকৈ চলাম আমিতো ভালকৈ পুহিম ভালকৈ তাক কৈ দিওঁ ডাঙৰ কৰিম এতিয়া খাদ্য ঘৰৰ কাৰণে বনাইলা আৰু মানে কি জানা নাই গাইছ সৰু সৰু খানা মানে গাখীৰ খাব এৰাই নাই ৰাতিলে বহুত কান্দে সেইটো কাৰণে অলপ বেয়া লাগে বাৰু সেনেকৈ 2 দিন বেছি 3 দিন এডজাষ্ট কৰিলোঁ নাই বঢ়িয়া ঘৰটো বনাই লাহে দেখি আছোঁ আৰু তো গাইছ প্ৰায় আমাৰ 60% হ'লে আৰু মানে 60% বনোৱা হ'লে আৰু এইফালে চাব পাৰে আমাৰ ডেকাই বনাই আছে মানে কি টিং চিং বনোৱা হ'ল চাইডে খুটা চুটা মাৰা হ'ল আৰু এইফালে চাইডে আমি তক্তা বা কিবা ভালকৈ দিম আৰু যাতে ৰাতি যাতে খেল চেলাই নোৱাৰে আহিলে যাতে আকৌ কৰিব নোৱাৰে সেনেকুৱা সেনেকৈ নে কি টকা এনেই জাষ্ট থুলমূলকৈ বনাই থৈছোঁ আৰু সেই আৰু যিহেতু থাকিব পৰাকৈ আৰু এনেকৈ টিং চিং দি দিছোঁ বাৰু বৰষুণ দিলেও যাতে আকৌ প্ৰব্লেম নাই আৰু মইতো বাৰু থাকিমেই বাৰু মই আহিম ৰাতি টেকি নাবাজিলে খেল মইতো আহিমেই আৰু নামটো কি থ'ম চবেই এটা এটা কমেণ্ট কৰি দিলে হ'লে আৰু অলপ আছে তো গাইছ প্ৰায় আমাৰ হ'লে প্ৰায় ক'ব গ'লে হ'লে আৰু কথাখিনি এতিয়া আমাৰ ডেকা
এই দৰ্জাখন মানে দাঙি দিয়া চিষ্টেম কৰিছোঁ তাতে বঢ়িয়াকৈ মানে খেচ মাৰি দিছোঁ হেৰি এতেখান তিৰপাল মাৰি দিছোঁ এনেকৈ আমি তক্তা মাৰি দিছোঁ সিহঁততো কিবা অলপ অলপ কৰিম বাৰু বতাহ সোমাব নেদা আৰু যিহেতু ঠাণ্ডাটো লাগবই দিছোঁ আমাৰ মানুহ যেনেকৈ লাগে কুকুৰো সেনেকৈ লাগবই আৰু এটা কথা কওঁ এটা কথা মানে মানে এতিয়া লাইটটো তাৰমানে এতিয়া নেদা মানে এতিয়া দোকান অলপ বহুত দূৰ আছে লাইটটো আমি কালি যাম কালি কাপোৰ চাপোৰ মাত দিম কালি চব ক্লিয়াৰ কৰি দিম কালি চব গোটা ক্লিয়াৰ কৰি দিম আজি হাত থুলমূলকৈ থাকোঁ আৰু এতিয়া লাষ্ট আমাৰ দেখি দিম মানে মেম্বাৰটো আনিম আনি এনে গাখীৰ চাহীৰ খুৱাম চব দেখি চব দেখি আছোঁ চাই থাকিব গাইছ এফালে ই আহি গ'ল ই মানে তেতিয়া নে কিহত বা কেনেকৈ বা আৰু ভৰি এখন সেই দেখে আহিছে মানে সৰু আছে দেখোন কিয় বা এখন ভৰি ইমান ভৰি এখন পাতিব পৰা নাই কি বা কাৰণটো এফালে তাৰ কাৰণে গাখীৰ লৈ লৈছোঁ লৈ থকা আছে আৰু এইটো মোক ই আজিৰ কাৰণে বিদায় দিলে আৰু নেকি দিনত আহিব আৰু চাবা আহিব দিন তেনে অঁ এতিয়া তাৰ জেগাত লৈ যাওঁ ইয়াৰ ইটান ক'ত যাম আমি ইয়াৰ যোনটো ঘৰ বনাই দিলোঁ আমি অঁ তাকে লৈ যাম এই ভোক লাগছি আছে চাগে না ভোক লাগছি তো ফাইনেলি গাইছ আৰু ঘৰটো আহিব ভয় আছি ভয় নাখাবি তোৰ কাৰণে ঘৰ বনছোঁ আমি ইমান কষ্ট কি তই এতে যা আৰামত খু এতিয়া আৰু এই দুখন যি গাইছ দিব লগা আছিল সিহঁতিটো ক্লিয়াৰ কৰি দিছোঁ প্ৰায় এতিয়া গাখীৰটো খোৱা আৰু সিহঁতিও ক্লিয়াৰ কৰি দিছোঁ প্ৰায় এতিয়া খুৱাই দিওঁ বতাহ নোসোমে আৰু যেনেকৈ তোৰে জেগাই ভাই মোৰ নাই এনজয় কৰ সেনেকৈ নহয় চিষ্টেমেটিক চিষ্টেম আছে চাবই ভোক লাগছিল মই শুই আছোঁ দে তই কেনে নকৰ টেনশ্যন নাই আকৌ গাইজ এই ঘৰটো মানে বহুত কষ্ট কৰিলোঁ মানে আমি যে মানে ভাটি পেলাই খেলা খেলবা গ'লোঁ আৰু খেলা চেলা খেলা এইবিলাক কৌশিকে ক'ৰবাৰ কুকুৰ এটা আনছি আনি পেলাই কৈছে কুকুৰটো আমি দিওঁ পোহো দে মই ভাবছোঁ দে তাই কুকুৰনো কি মানুহটোৰে বস্তু যদি কথা শুনিলি যদি আমি যদি মৰম দে কুকুৰো এটা বস্তু কি জানা না আজিকালি মানুহকে বিশ্বাস কৰিব নোৱাৰি কুকুৰকে পাৰি গম পা না সেইটো হয় কিন্তু আজি কথাটো হয় কিন্তু মানুহক বিশ্বাস কৰিব নোৱাৰি কুকুৰক বিশ্বাস কৰিব পাৰি কুকুৰে ইয়াতে সোমাইছে এই চাহ এটা ফুৰ্তি চাই গাইছ দেখছে গেছাৰ ফুৰ্তি দেখছে কি চাব এতিয়া ঠাণ্ডা নাপায় আৰু ঠাণ্ডা নাপায় গাইছ ঘৰটোকে কেনে লাগছে কমেণ্ট কৰি ক'বচোন আৰু গাইছ আৰু একবাৰ কৈ দিওঁ এৰ নামটো কি থ'ম চবে ক'ব আৰু কি ইয়াৰ নামটো ভাল কি থলি ভাল হয় চবে কমেণ্ট কৰি ক'ব আমি এটা নাম পাইছোঁ কিন্তু এইটো কৈ দিওঁ নেকি নাই সেইটো পিছত ক'ম সেইটো পিছত ক'ম আগে আপোনালোকে কওক কমেণ্ট কৰি ক'ব কি নাম থ'ম আৰু অলপ খা সেইটো হৈ দি মেও নাখাই আৰু এতিয়া থাক এই বঢ়িয়াকৈ থাক তই তো গাইছ বঢ়িয়াকৈ আমি কুকুৰটোক বঢ়িয়াকৈ ঘুমে চুমে থৈ আহিলোঁ গাখীৰ চাহীৰ খুৱাই কিনে থৈ আহিলোঁ নে কি দেখা এতিয়া বঢ়িয়াকৈ বনলোঁ আৰু থুলমূলকৈ আৰু যদি ভিডিঅ'টো ভাল হৈছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইবটো মেইন গাইছ ছাবস্ক্ৰাইবটো মেইন ছাবস্ক্ৰাইবটো কৰি দিবি কৰি দিবি দেখ গাইছ নেক্সট ভিডিঅ'ত লগ পাম আৰু ঘৰত লাগি গৈছিলোঁ নলবাৰীৰ পৰা আহিব লাগে বিগ ফেন বিগ ফেন তোমাৰ দে যা দে গাইছ বাই বাই